নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দশম ঘৰৰ যি কাৰক তত্ত্ব অৰ্থাৎ আপোনাৰ লগ্ন তালিকাত থকা দশম ঘৰটোৰ যি কাৰক তত্ত্ব আৰু সেই ঘৰত উপস্থিত থকা 9টা গ্ৰহৰ যি ফল তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। আৰু লগতে যিসকল ব্যক্তিয়ে জ্যোতিষ শিকি আছে তেওঁলোকৰ বাবে অতি সহায়ক হ'ব বুলি সেই মানসেৰে এই ভিডিঅ'টো বিশেষভাৱে প্ৰস্তুত কৰিছোঁ, যাতে তেওঁলোকে আগুৱাই যাব পাৰে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাত থকা দশম ঘৰৰ যি কাৰক তত্ত্ব আৰু সেই দশম ঘৰত উপস্থিত থকা 9টা গ্ৰহৰ যি ফল তাৰে সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত আগবঢ়োৱা। বৈদিক জ্যোতিষৰ মতে ৰাশিফলৰ দশম স্থানৰ গুৰুত্ব অতি বেছি। এই ঘৰটোক জ্যোতিষত কৰ্মৰ গৃহ বুলিও কোৱা হয়। দশম স্থানে সেই ব্যক্তিজনৰ কৰ্ম নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰে। ইয়াৰ বাহিৰেও দশম স্থানত থকা ৰাশিফলৰ আৰু ব্যক্তিজনৰ ওপৰত বিভিন্ন যি প্ৰভাৱ, সেই প্ৰভাৱ যি পৰিব। যদি আপুনি আপোনাৰ ৰাশিফলৰ দশম ঘৰৰ বিষয়ে জানিব বিচাৰে তেন্তে এই ভিডিঅ'টো আপুনি শেষলৈ চাই থাকিব। এই ভিডিঅ'টোত বৈদিক জ্যোতিষৰ ভাৱ কি, জ্যোতিষত দশম স্থানৰ গুৰুত্ব কি, এই ঘৰত থকা গ্ৰহবোৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ব্যক্তিজনৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব পাৰে, এই বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। গতিকে ৰাশিফলৰ দশম ঘৰৰ বিষয়ে আমি সকলোৱে জানো আহক। বৈদিক জ্যোতিষত 9টা গ্ৰহৰ প্ৰতিটোৱেই আপোনাৰ জন্ম তালিকাৰ কোনোবা এটা ঘৰত উপস্থিত থাকে আৰু এই অৱস্থানে আপোনাৰ নিজৰ ব্যক্তিত্বৰ অমূল্য অন্তৰ্দৃষ্টি প্ৰদান কৰাই নহয়, আপুনি প্ৰকৃতি আৰু সমাজৰ সৈতে কেনেকৈ যোগাযোগ কৰে আৰু আমি কেনেকৈ সহযোগিতা কৰোঁ সেই কথাও বিশেষভাৱে প্ৰকাশ কৰে। আমাৰ চৌপাশৰ জগতখনৰ লগত অস্তিত্ব ৰক্ষা কৰাটো আমাক যথেষ্ট সহায় কৰে। তদুপৰি আপোনাৰ ৰাশিফলৰ মুঠ 12টা ঘৰ আপোনাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ তথ্য লাভৰ এক বিশেষ যি পথ, সেই পথৰ দৰে। এই গ্ৰহবোৰে আকাশত যেতিয়া ট্ৰেনজিট হয় তাৰ লগে লগে আপোনাৰ জীৱনৰ বিভিন্ন পৰিঘটনাক বিশেষভাৱে প্ৰভাৱিত কৰে। ৰাশিফলৰ প্ৰতিটো ঘৰ নিজস্ব অৰ্থ আছে আৰু জীৱনৰ বিষয়ে সকলো দিশকে প্ৰতিনিধিত্ব কৰে। ৰাশিফলৰ এই ঘৰ আচলতে জ্যোতিষক বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় কৰি তোলে। যদিও এইবোৰ যথেষ্ট জটিল, তথাপিও আমি এই ভিডিঅ'টোত ৰাশিফলৰ দশম ঘৰৰ বিষয়ে আপোনাক বিতংভাৱে বুজাব বিচাৰিছোঁ। দশম ঘৰত এই ৰাশিফলৰ যি দশম স্থান, সেই হৈছে কৰ্মৰ ভাৱ। আপোনাৰ জীৱনত যিমানবোৰ কৰ্ম আছে সেই কৰ্মৰ বিষয়ে আপুনি ইয়াতেই চাব লাগিব। আপোনাৰ জীৱনত যি কৰ্ম, সেই কৰ্ম কি হ'ব আপুনি এই দশম ঘৰটোতেই পাব। কৰ্মক্ষেত্ৰত আপুনি কৰা সামাজিক মৰ্যাদাৰ অনুভূতি আৰু আপুনি কৰা কাম আৰু আপুনি কৰা বৃত্তিৰ সৈতেও ইয়াৰ সম্পৰ্ক আছে। এই ঘৰটোলৈ চাই আপোনাৰ কেৰিয়াৰৰ পথটো উন্মোচিত হ'ব পাৰে, অৰ্থাৎ আপোনাৰ কেৰিয়াৰৰ কেনেধৰণৰ কাম হ'ব তাৰে তথ্য দিব বিচাৰে। এই ঘৰটো স্বাভাৱিকতে মকৰ শক্তিৰ সৈতে মিল খায় আৰু আমি জানো যে মকৰ ৰাশিটো সেই ব্যক্তিসকলক বিশেষভাৱে কৰ্মপ্ৰৱণ প্ৰৱণতা আৰু অভিলাষী লক্ষ্যৰ বাবে জনাজাত। তদুপৰি দশম স্থানত শনিদেৱৰ নিজৰ শাসক ঘৰ। এই ঘৰটো বিশেষভাৱে গুৰুত্বপূৰ্ণ কাৰণ ই সামগ্ৰিক জীৱনৰ পথৰ লগতে কেৰিয়াৰৰ সৈতেও জড়িত। আমি কি উপাৰ্জন কৰোঁ আৰু কেনেকৈ উপাৰ্জন কৰোঁ সেই বিষয়ে ই আপোনাৰ পেছাৰ বিষয়েও বহু কথা কয়। দশম ঘৰে আপোনাৰ ৰাজহুৱা ভাৱমূৰ্তি
আপোনাৰ কেৰিয়াৰৰ কৃতিত্ব, সামাজিক মৰ্যাদা, সুনাম আৰু খ্যাতি নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰিও আপুনি কৃতিত্বশীল পদত আছেনে নাই, সেৱাত আছেনে নাই, এই ঘৰৰ অন্তৰ্গত। এই ঘৰটো ৰাজনৈতিক দল, ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ দৰে আটাইতকৈ প্ৰভাৱশালী লোকৰ লগতো বিশেষভাৱে মিল খায়। ই আপোনাৰ কৃতিত্বকো প্ৰতিনিধিত্ব কৰে, যিটো আপোনাৰ জীৱনত পূৰ্বপুৰুষৰ প্ৰভাৱ হ'ব পাৰে। দশম ঘৰৰ সমগ্ৰ বিশ্লেষণ কৰি আপুনি কেনেধৰণৰ পেছাত থাকিব, আপোনাৰ কেৰিয়াৰত কিমান সফল হ'ব, আপুনি কেনেধৰণৰ ভুল কৰিব পাৰে, কৰ্মচাৰী হ'ব নে উদ্যোগী হ'ব, এইবোৰ প্ৰশ্নৰ উত্তৰ এই ঘৰটোতে উন্মোচিত হয়। দশম স্থানত থকা গ্ৰহবোৰে আমাক সৰ্বোচ্চ কৃতিত্ব আৰু উচ্চ বুদ্ধিৰ আমাৰ ইচ্ছা নিৰ্ধাৰণ কৰিব পাৰে। ইয়াৰ বাহিৰেও দশম ঘৰটো বিশেষ মৰ্যাদা, সুনাম, আৰ্থিক সফলতা, কৃতিত্ব, মৰ্যাদা আৰু সন্মানক বুজাব বিচাৰে। যিহেতু এই ঘৰটোৰ মূলতঃ আপোনাৰ কেৰিয়াৰ আৰু আৰ্থিক অৱস্থাৰ সৈতে জড়িত, সেয়েহে জীৱনত আপোনাৰ বাস্তৱবাদী সফলতাই আপোনাৰ জীৱনৰ আন ক্ষেত্ৰ যেনে আপোনাৰ প্ৰেম আৰু বিবাহিত জীৱন, আনৰ সৈতে সম্পৰ্ক আদিও বিশেষভাৱে প্ৰভাৱ পেলোৱাটো নিশ্চিত কৰে। এই ঘৰটোৱে আচলতে দশম স্থানত থকা গ্ৰহবোৰৰ অৱস্থানে আপোনাৰ জীৱনৰ মানদণ্ডত বিশেষভাৱে প্ৰভাৱ পেলায়। ৰাশিফলৰ দশম ঘৰৰ মূল কথাবোৰ আপুনি প্ৰথমে জানি লওক। এই দশম ঘৰৰ বৈদিক নাম হৈছে কৰ্মৰ ভাৱ। ইয়াৰ প্ৰাকৃতিক শাসক গ্ৰহ হিচাপে শনিদেৱ আৰু ৰাশি হিচাপে মকৰ ৰাশি। সংশ্লিষ্ট শৰীৰৰ অংগ হিচাপে আপোনাৰ আঁঠু আৰু উৰু। দশম ঘৰৰ সম্পৰ্ক বিষয়ে আপোনাৰ বছ, নেতা, শক্তিশালী মানুহ, আপোনাৰ পিতৃৰ দৰে কৃতিত্বশীল মানুহ আৰু আপোনাৰ পিতৃৰ সাঁচতীয়া ধনৰ ওপৰত এই ঘৰৰ নিদৰ্শন। দশম ঘৰৰ কাম সেই কামসমূহ এনেধৰণৰ: নিজৰ কৰ্তব্য পালন কৰা, নেতৃত্ব দিয়া, কাম আনৰ হাতত অৰ্পণ কৰা, নিজৰ দায়িত্ব পালন কৰা, ৰাজহুৱা বিবাদৰ অন্ত পেলোৱা। ৰাশিফলৰ দশম স্থানত এই 9টা গ্ৰহৰ যি ফল, তাৰে সম্পূৰ্ণ তথ্য এতিয়া আপোনালোকে জানি লওক। যদি আপোনাৰ দশম ঘৰত সূৰ্যদেৱৰ অৱস্থান আছে, দশম স্থানত সূৰ্যৰ অৱস্থান আপোনাৰ কেৰিয়াৰৰ প্ৰবৃত্তি আৰু সাৱধানৰ বাবে আটাইতকৈ কেন্দ্ৰীয় হোৱাৰ সম্ভাৱনা আছে। পেছাদাৰী মৰ্যাদা থকাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ অৰ্থ হ'ব পাৰে যে আপুনি কেৰিয়াৰৰ জখলাত অতি সোনকালে বগাই যাব, কাৰণ আপুনি প্ৰাৰম্ভিক পৰ্যায়তো এইটো জানে যে আপুনি কি বিচাৰে। দায়িত্ব, কৰ্তব্য, চাপৰ ক্ষেত্ৰত সূৰ্যই উচ্চ ক্ষমতা আপোনাক প্ৰদান কৰিব। দশম স্থানত যদিহে চন্দ্ৰদেৱৰ অৱস্থান আছে, দশম স্থানত চন্দ্ৰৰ অৱস্থানে আমাৰ পেছাদাৰী জীৱনত বিশেষভাৱে প্ৰকাশ পোৱাৰ আৱেগ আৰু গুণসমূহ নিয়ন্ত্ৰণ কৰে আৰু আন মানুহে আপোনাক কেনেদৰে দৃষ্টি দিব তাকেই ক'ব বিচাৰে। ফলত আপোনাৰ মেজাজৰ একেধৰণৰ উঠা-নমাই আপোনাৰ কৃতিত্বত প্ৰভাৱ পেলাব পাৰে। আপুনিও আপোনাৰ কেৰিয়াৰৰ বিকল্পসমূহ সঘনাই সলনি কৰিব পাৰে। আপুনি এজন আকস্মিকভাৱে এক ছাৰপ্ৰাইজ দিব পৰা ব্যক্তিত্ব লাভ কৰিব আৰু আপুনি বুজাবলৈ আৰু প্ৰভাৱিত কৰাৰ ক্ষমতাও আপোনাৰ নিশ্চয়কৈ থাকিব। যদি আপোনাৰ দশম ঘৰত বৃহস্পতি দেৱৰ অৱস্থান আছে, বৈদিক জ্যোতিষৰ আটাইতকৈ উপকাৰী গ্ৰহ হিচাপে জন্ম তালিকাত যদিহে দশম স্থানত থকা বৃহস্পতি, এইটোৱে সূচাব বিচাৰিছে যে ইয়াৰ বাবে বিশিষ্ট আৰু প্ৰতিষ্ঠিত পেছাদাৰী স্থান পোৱাটো কম বেছি পৰিমাণে অনিবাৰ্য।
বৃহস্পতিদেৱ যি ঘৰত অৱস্থিত সেই ঘৰটোৱে সম্প্ৰসাৰণৰ ইংগিত দিয়ে। গতিকে এই ঘৰত ইতিবাচক স্থানত থকা বৃহস্পতিয়ে আপোনাৰ পেছাদাৰী জীৱনত ভাগ্য কঢ়িয়াই আনিব পাৰে। দশম স্থানত যদিহে শুক্ৰদেৱৰ অৱস্থান আছে, দশম স্থানত থকা শুক্ৰদেৱে আনন্দময় আৰু সুখী ব্যক্তিত্বৰে সৃষ্টি কৰিব পাৰে। আপোনাৰ ব্যক্তিত্বত আবেদন, আপোনাৰ কেৰিয়াৰত সফলতা বা শৈলীত বহুখিনি অৰিহণা যোগাব পাৰে। আপোনাৰ সুষম আৰু মনোমোহা স্বভাৱটোৱে আপোনাক আপোনাৰ প্ৰতি আকৰ্ষণ কৰিব পাৰে। আপোনাৰ বাবে মানুহৰ কাম কৰিবলৈ দিয়া যি ক্ষমতা সেয়া নিশ্চয়কৈ থাকিব আৰু অৱশ্যে এই ক্ষেত্ৰত এই সক্ষমতা অপব্যৱহাৰ কৰা উচিত নহ'ব। আৰু লগতে আপোনাক সকলোৱে জানিব যে আপুনি এজন লাক্সাৰিয়াছ মানুহ। দশম স্থানত যদিহে মংগলদেৱৰ অৱস্থান আছে, দশম স্থানত মংগল গ্ৰহৰ উপস্থিতিয়ে আপোনাক যথেষ্ট অভিলাষী কৰি তুলিব পাৰে। আপুনি শক্তিশালী হ'ব আৰু এটা পৰিৱৰ্তন আনিবলৈ অতি উত্তেজিত হ'ব। এই পথটোৱে আপোনাক প্ৰায় আপোনাৰ কেৰিয়াৰত সফলতা কঢ়িয়াই আনিব, কিয়নো মংগল গ্ৰহে আপোনাক লক্ষ্যত উপনীত হ'বলৈ অতি প্ৰয়োজনশীল উত্থান পতনৰ সন্মুখীন হ'বলৈ প্ৰস্তুত কৰিব। আৰু লগতে যিসকল ব্যক্তিৰ দশম স্থানত মংগলদেৱৰ অৱস্থান আছে তেওঁলোকে ডিফেন্সত কৰ্মৰত হোৱা দেখিবলৈ পোৱা যায় আৰু তেওঁলোকে ডিফেন্সতেই কৰ্মৰত হয়। দশম স্থানত যদিহে বুধদেৱৰ অৱস্থান আছে তেন্তে আপুনি বেংকিঙৰ লগত জড়িত হ'ব পাৰে। দশম স্থানত থকা বুধ সেই ব্যক্তিসকলক প্ৰায় লিখা মেলা, কথন বা যোগাযোগৰ ক্ষেত্ৰত কেৰিয়াৰ বাছি লোৱা দেখিবলৈ পোৱা যায়। আপুনি প্ৰায় এনে উজ্জ্বল ধাৰণা আৰু চিন্তাৰে ধন্য হয় যিয়ে আপোনাক আনৰ পৰা আঁতৰত ৰাখে। ইয়াৰ উপৰিও আপুনি সংস্কৃতি, পাৰম্পৰিক ক্ৰিয়াকলাপ আৰু সফল হ'বলৈ চেষ্টা কৰে। আন যিকোনো কামৰ পৰিৱৰ্তিত জোৱাৰৰ লগত খাপ খাব পাৰে আৰু নিয়মীয় হ'ব পাৰে। দশম স্থানত যদিহে শনিদেৱৰ অৱস্থান, ৰাশিফলৰ দশম স্থানত শনিদেৱৰ উপস্থিতিয়ে আমাক বস্তুৰ প্ৰতি দায়বদ্ধ কৰি তোলে আৰু জীৱনত আমাক ৰাস্তাৰ পৰা নমাই আনিব পৰা ভুল সিদ্ধান্ত লোৱাৰ পৰা আঁতৰাই ৰখাত অতি স্বাভাৱিক ক্ষমতা প্ৰদান কৰে। তদুপৰি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে যদিও আপোনাৰ সপোন বাস্তৱায়িত কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন হ'ব পাৰে, কাৰণ দশম স্থানত শনি মানে লেহেমীয়া আৰু স্থিৰ দীৰ্ঘম্যাদী লাভ আৰু কৃতিত্ব। দশম স্থানত যদিহে ৰাহুদেৱৰ অৱস্থান থাকে, ৰাহুৰ কৰ্মৰ গৃহত বহিলে মৰ্যাদা আৰু প্ৰশংসা লাভৰ প্ৰবল ইচ্ছা ইংগিত দিব পাৰে। জীৱনত নেতৃত্ব ভূমিকা লোৱাৰ বাবে হাহাকাৰ কৰিব পাৰে। কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু সঠিক দক্ষতাৰ দ্বাৰা আপুনি সমাজত মহান নাম আৰু খ্যাতি অৰ্জন কৰিব পাৰে। কিন্তু ৰাহুৰ নেতিবাচক প্ৰভাৱে জনপ্ৰিয়তা আৰু ক্ষমতাৰ পৰা আপোনাক বিশেষভাৱে প্ৰভাৱিত কৰিব পাৰে। ইয়াৰ ফলত আপুনি সফলতা লাভ কৰিবলৈ শ্বৰ্টকাট ল'ব পাৰে। কিন্তু যেতিয়া ৰাহু অধিক বিকশিত হয় তেতিয়া ই আপোনাক আপোনাৰ শক্তি বৃদ্ধি কৰাৰ ক্ষমতা প্ৰদান কৰে আৰু আপোনাৰ লক্ষ্য পূৰণৰ বাবে সঠিক পদক্ষেপ লোৱাত ক্ষমতা দিয়ে। যদি আপোনাৰ দশম স্থানত কেতুদেৱৰ অৱস্থান থাকে, দশম স্থানত ইতিবাচক স্থানত থকা কেতুৱে সেই ব্যক্তিজনক ধন সম্পত্তি, ক্ষমতা আৰু পদবী লাভৰ বাবে আগুৱাই নিব পাৰে। আপোনাৰ বুদ্ধিমত্তা উচ্চ হ'ব আৰু বহু শিল্প কৰ্মত পাকৈত হ'ব। কিন্তু কেতুৰ নেতিবাচক প্ৰভাৱে আপোনাক ক্ষুদ্ৰ স্বভাৱৰ
দায়িত্বহীন আৰু কৰ্তব্যৰ পথৰ পৰা বিচ্যুতি কৰি তুলিব পাৰে। এই আছিল লগ্ন তালিকাৰ 10ম ঘৰৰ যি কাৰক তত্ত্ব আৰু 9টা গ্ৰহৰ যি ফল, তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টো আগবঢ়ালোঁ। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক, যাতে আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ অতি সোনকালে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।